105তম শাৰদীয় দুৰ্গোৎসৱ এইবাৰ আমি প্ৰথমবাৰৰ আগতে আমি পাতিছিলোঁ মনসা মন্দিৰৰ কাৰণে আমাৰ আগতে 5 বছৰ হৈ গৈছিল কিন্তু এইবাৰ আমি দুৰ্গা মন্দিৰৰ কাৰণে উন্নয়নৰ কাৰণে আমি এবাৰ প্ৰথমভাৱে আমি এইটো অনুষ্ঠিত কৰিছোঁ ৰাইজৰ সহযোগিতা যথেষ্ট পাইছোঁ গতিকে নিশ্চয় খেলখন ভাল হ'ব আৰু এই খেলখনত দুষ্ট চক্ৰই যাতে প্ৰৱেশ কৰিব নোৱাৰে এই আগতীয়াকৈ ৰাইজৰ ক্ষেত্ৰতে জনাই থ'লোঁ কোনোবাই ধৰি লওক 100 টকাৰ টিকেটটো 50 টকাত দিব পাৰে আপোনালোকে এই টিকট সংগ্ৰহ নকৰিব আমি অনুৰোধ জনাইছোঁ এই টিকটটো 100 টকাতে বিক্ৰী কৰা হ'ব গতিকে ৰাইজৰ জ্ঞাতাৰ্থে কৈ দিছোঁ আৰু সঠিক সময়ত খেল অনুষ্ঠিত কৰা হ'ব ৰাইজৰ সন্মুখতে এইটো আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থোৱা হৈছে গতিকে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আমাৰ প্ৰথম পুৰস্কাৰ সুইফ্ট আছে ফৰচুনাৰ আছে আমাৰ ফৰচুনাৰ আছে ইয়ামাহা আছে এনেকুৱাকৈ আমাৰ আকৰ্ষণীয় লাষ্টত আমাৰ আল্টা বাছ আছে এনে আকৰ্ষণীয় 35টা পুৰস্কাৰ আছে গতিকে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আপোনালোকে গম পাবই টিকটটো চালে 100 টকা হয় আৰু আমাৰ এইবাৰ পূজাখন আমাৰ প্ৰতিপত্তি তিথিৰ পৰা আৰম্ভ হ'ব দশমী তিথিত হ'ব কিন্তু 10 দিনীয়াকৈ ভাবিছোঁ যদিও কিন্তু 11 দিন হোৱাৰ এটা দুটা তিথি পৰিছে একেলগে গতিকে 11 দিনো হোৱাৰ কাৰণে চিন্তা কৰা হৈছে টিকট আমাৰ এই আমাৰ হাপুৰ ৰাজঘাটৰ এই অস্থায়ী টিকট কাৰ্যালয় পাব চামতা মটৰচন্দ্ৰ পাব আৰু মোকালমাত কৰাৰ কাৰণে যোজা কৰা হৈছে আৰু অসমৰ বিভিন্ন ঠাইত পাব আমাৰ ইতিমধ্যে যোগাযোগ কৰা হৈছে 5টা কৈ আছে হয় আপোনালোকে